জুবিন গাৰ্গৰ কোনটো গীত আপোনাৰ আটাইতকৈ বেছি প্ৰিয় আৰু কিয়? সপোন ৰঙৰ জীৱন তুমি। সপোন ৰঙৰ জীৱন তুমি আকৌ এবাৰ আহিবা। তুমি আৰু জুবিন নিশ্চয় জংকীৰ অভাৱ এই মুহূৰ্তত অনুভৱ কৰা হৈছে আৰু আলোচনাৰ মাজলৈ যদি আমি জুবিনৰ মাতৃ আৰু জংকীৰ কথা নানো তেতিয়াহ'লে আলোচনা নিশ্চয় আধৰুৱা হয়। কি ক'বা তুমি? মা আৰু বা মানে মই কি ক'ম, আমাৰ পৰিয়ালটো একচুৱেলি হাঁহিমুখীয়া ছোৱালী আছিল, হাঁহিমুখীয়া দুয়োগৰাকী মানে আমাৰ পৰিয়ালটোৰ পিলাৰৰ নিচিনা আছিলে সঁচা কথা ক'বলৈ গ'লে। মা মানে আমাৰ ল'ৰা ছোৱালীকেইটা আমি কি কৰোঁ নকৰোঁ, ক'ত ইণ্টাৰেষ্ট, কেয়াৰ লোৱা, এভৰিথিং চব মায়ে কৰে। দেউতাৰটো এইবোৰ সময় নাই, ব্যস্ত থাকে। আৰু বা চৰকাৰী চাকৰি, আৰু বা এনেকুৱা আছিলে যে দাদা আৰু মোৰ মাজত তাই এটা পিলাৰে বুলি ক'ম, মানে দাদাইও যিমান ডিপেণ্ড কৰে বাৰ ওপৰত ময়ো সিমানেই ডিপেণ্ডেণ্ট। চ' সেইটো এটা মানে সেই দুখটো মই কি ক'ম, এটুকুৰা মানে কেতিয়াও নুশুকোৱা ঘাঁৰ নিচিনা। আমি এই মুহূৰ্তত প্ৰতিটো মুহূৰ্তত সেইটো ছাৰ নিচিনা আমাৰ লগত থকা বস্তু। আমাৰ আটাইবোৰ মিলি পেলাই এটা চেন্স অফ ইকুৱেলিটি ৰেইন বিটুইন আছ এমংষ্ট আছ। এইটোৰ কোনো বেলেগ কথা নাই। এতিয়া জংকী নাই বুলি আমাৰ ঘৰত কোনো কথা নাই। তেওঁ সদায় আছে, তেতিয়া আছিল, এতিয়াও আছে। খালি তেওঁ শাৰীৰিক অৱয়ৱটো আমাৰ মাজত নাই, কিন্তু তেওঁৰ সত্তা, তেওঁৰ চাইকলজি, তেওঁৰ ইনষ্টিংক্ট চব এতিয়াও আমাৰ মাজত ঘূৰি আছে, কামেই কৰি আছে। জুবিনৰ মাজতো কাম কৰি আছে, মানে পামীৰ মাজতো সেই একেটা কাম কৰি আছে। গতিকে মোৰ কথাটো বেলেগ ধৰণে নাভাবোঁ, সেই একে ধৰণেৰে ভাবোঁ। মই কোনোবা এখন কিতাপ জংকীৰ নামত উৎসৰ্গা কৰিছিলোঁ, তাতে সেই কথাটো লিখিছিলোঁ, এই নৃত্যত যি ভৰত, সংগীতত যি সৰস্বতী, সেই হ'ল জংকী বৰঠাকুৰ। এগৰাকী পিতৃ হিচাপে আৰু তাতোকৈ আপুনি এগৰাকী বিশিষ্ট কবি, আপোনাৰ কলমেৰে বহু কথা প্ৰাণ পায়। জুবিন গাৰ্গৰ কোনটো গীত আপোনাৰ আটাইতকৈ বেছি প্ৰিয় আৰু কিয়? সপোন ৰঙৰ জীৱন তুমি। এই গানটো এটা সৰু হেৰি আছে, মানে গানটো মই হয়তো প্ৰথমতে ইমান মন দি এই গানটো শুনা নাছিলোঁ। এদিন গৌৰীমা আৰু মই যোৰহাটৰ পৰা আহিছোঁ, এওঁ নাহে, আমি দুটা আছোঁ, ড্ৰাইভাৰটো আছে, এইটো বজাইছে ৰেডিঅ'টোত, তাত বজাই। তেতিয়া মই মন পুতি শুনিলোঁ গানটোত সুৰটো। এইটো পিয়'ৰ মিউজিকৰ সুৰ, গানৰ সুৰ নহয়, পিয়'ৰ মিউজিক। সেই গানটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত থাকোঁতে কিন্তু